হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ঠাণ্ডা বতৰ কেনেকুৱা লাগিছে বাৰু? মোৰতো বহুতেই ঠাণ্ডা লাগে ঠাণ্ডাৰ দিনত। কিন্তু আজি ৰাতিৰ সাঁজত বনাম বুলি ভাবিছিলোঁ কণীৰ দম। ঠাণ্ডা দিনত বনাব ইচ্ছাও নাযায়, খাবও মন নাযায়, কিন্তু তথাপিও আৰু উপায়তো নাই, বনাবতো লাগিবই। সেইকাৰণে ভাবিলোঁ কণীৰ অকণমান জোলে বনাওঁ নে দমে বনাওঁ নে কি বনাওঁ, ভাবিছোঁ আৰু গ্ৰেভিয়ে বনাই থৈ দিওঁ নেকি। ভাবোঁ আৰু চাওঁ আৰু লাষ্টলৈকে কি হয়। আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকৰ ফালে কেনেকুৱা ঠাণ্ডা পৰিছে জনাবচোন। তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মই এতিয়া গেছত বহাইছোঁ কেৰাহীটো। এইটো গৰম হোৱাৰ পিছত এতিয়া মই কণীখিনি ফ্ৰাই কৰি ল'ম। আপোনালোকেও চাই থাকক। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই ইয়াতে তেল দিছোঁ অকণমান। কণীকেইটা প্ৰথমতে ফ্ৰাই কৰি লওঁ। হালধি অকণমান, নিমখ অকণমান দিছোঁ। এতিয়া অকণমান ৰং চোৱাকৈ ফ্ৰাই কৰি লওঁ। আপোনালোকে ৰাতিৰ সাঁজত কি বনালে জনাবচোন। নাই কণীকেইটা উঠাই ৰাখোঁ এতিয়া। এতিয়া মই ইয়াতে দিম অকণমান পাঁচফোৰণ, তাৰপিছত পিঁয়াজ, আদা অকণমান সৰুকৈ কাটি দিলোঁ আৰু এইখিনি অকণমান কালাৰ অহালৈকে অকণমান ভাজিম। এইখিনি অকণমান কালাৰ আহিছে। ইয়াতে মই কেইডোখৰমান ৰঙালাও দি দিছোঁ। ৰ'ব, ৰঙালাও পেষ্ট কৰি দিম। এতিয়া এইখিনি সিজিছে অকণমান, আৰু এতিয়া মই তাতে এটা বিলাহীও কাটি দিছোঁ। বিলাহী দিলে অকণমান টেষ্টটো আহে, সেইটো কাৰণে মই এটা বিলাহী কাটি দিছোঁ। এতিয়া ভালদৰে ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু ওচৰত মোৰ জাও আছিলে, জাৰ মই কথা পাতিও আছিলোঁ, বনাইও আছিলোঁ। এতিয়া মই সিজিবৰ কাৰণে ঢাকনিখন অলপ সময়ৰ কাৰণে লগাই থ'ম। মই ঢাকনিখন লগাই দিলোঁ। অলৰেডি সিজিছে। বিলাহী, ৰঙালাও ইতিমধ্যে গলি গৈছে। এতিয়া মই ইয়াতে দিম অকণমান ধনিয়া পাত। ধনিয়া পাত মিক্স কৰি দিম। আৰু ইয়াতে মই বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। ইয়াতে মই দিম অকণমান জিৰা গুড়ি দিম। বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ। অকণমান দিছোঁ আৰু এতিয়া মই ইয়াতে দিম বইল কৰি থোৱা আলুখিনি। আলুৱে মেইন, হয়নে? আলু নহ'লে একোৱে নহয়। যিয়ে নবনাওঁ কিয় আলুখিনি লাগে।
ভালকৈ মিক্স কৰি দিছোঁ আৰু ইয়াতে মই এতিয়া দিম অকণমান ৰং গুড়া আৰু সোৱাদ অনুযায়ী নিমখ অকণমান। অকণমান দিছোঁ ৰং গুড়া, মিক্স কৰি লওঁ। আৰু এতিয়া মই ইয়াত দিম অকণমান নিমখ। ইয়াত নিমখ দিছোঁ অকণমান, মিক্স কৰি ল'ম। এতিয়া মই ইয়াতে দিম পানী অকণমান, বেছি নিদিওঁ, গ্ৰেভি কৰিয়ে ৰাখিম বুলি ভাবিছোঁ। গ্ৰেভি কৰিয়ে ৰাখিম, ইমান নিদিওঁ পানী। আৰু অকণমান দিওঁ, অকণমান দিছোঁ। এতিয়া প্ৰথম এটা উতল আহিব দিম আৰু উতল অহাৰ পিছত কণীকেইটা দি দিম। অকণমান সময় ঢাকনি লগাই থলোঁ। উতল আহিছে ধুনীয়াকৈ। এতিয়া মই দিম ইয়াতে কণীকেইটা। কণীকেইটা দি আকৌ ঢাকন লগাই দিছোঁ। অলৰেডি হৈয়ে গৈছে আৰু অকণমান উতলাৰ পিছত নমাই থৈ দিম। ভাল হৈছেনে নাই বাৰু দেখাত? খালেহে গম পাম। এয়া হৈছে মোৰ কণীৰ আঞ্জা ৰেডি। হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দিলোঁ। ওপৰত অকণমান ধনিয়া পাত দি দিম। ধনিয়া পাতৰ গোন্ধ শুনিয়ে ভাল লাগে, হয়নে? এয়া হৈছে ৰেডি। এতিয়া যিহেতু আঞ্জা হৈ গ'ল, এতিয়া আমি ভাত বাঢ়িছোঁ খাবলৈ। বাবুহঁতক আগতীয়াকৈ খুৱাই ল'লোঁ আৰু এতিয়া আমি বাঢ়িছোঁ। এয়া হৈছে মানুহজনৰ আৰু এয়া হৈছে মোৰ। এয়া হৈছে কণী দম যে আমি বনাইছিলোঁ। আৰু ঠাণ্ডাৰো কথা ন, সোনকালে খাব লাগে আৰু ৰাতিপুৱাতো স্কুল থাকেই, বাবুহঁতৰ সোনকালে উঠিব লাগে। সেইটো কাৰণে আৰু দুটা কেঁচা জলকীয়া ওচৰত লৈ লৈছোঁ, যিহেতু আঞ্জাত জ্বলা নিদিওঁ বাবুহঁতৰ কাৰণে, সেইটো কাৰণে। তেতিয়াহ'লে আমি খাওঁ। আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিব। থেংক ইউ, বাই বাই।